আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে এই পিঠাটো পাকঘৰত থকা কম বস্তুৰে সহজতে বনাব পাৰিব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। একেবাৰে নতুন পিঠাৰ ৰেচিপি এটা। এই পিঠাটোত আপোনালোকে মিঠাইৰ টেষ্ট পাব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই পিঠাটো বনাবলৈ এবাটি গাখীৰ লৈছোঁ। ইয়াত মই 2 চামুচ জোখত চেনি দি দিছোঁ। বেছি নহয় 2 চামুচ জোখত দি দিছোঁ। ইয়াত এয়া পাউডাৰ গাখীৰ দিছোঁ আধা বাটি। এতিয়া এইখিনি মই ভালদৰে মিলাই ল'ব লাগিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। ইয়াত এচামুচ জোখত ঘি দি দিম। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰখাইছোঁ। এইখিনি গাখীৰখিনি দেখিছেনে ধুনীয়াকৈ এইদৰে পাউডাৰ গাখীৰখিনিৰ লগত মিলি গৈছে। এতিয়া এইদৰে লৰাই মই ডাঠ কৰি ল'ম। এইখিনি দেখিছেনে গাখীৰখিনি ডাঠ হৈ আহিছে। এইদৰে ঠাণ্ডা হ'লে আৰু ডাঠ হ'ব। এতিয়া মই গেছ অফ কৰি নমাই লওঁ। এতিয়া মই একেখন কেৰাহীয়ে লৈছোঁ আৰু একেখন হেতাই লৈছোঁ। এয়া মই এবাটি গাখীৰ দি দিছোঁ। ইয়াত মই সোৱাদ অনুযায়ী আপোনালোকে কম বেছি পৰিমাণে মিঠাটো দিব পাৰিব। এয়া মই 4 চামুচ চেনি দি লৈছোঁ। এচামুচ জোখত এয়া ঘি দি লৈছোঁ। চেনিখিনি ভালদৰে গলি যোৱালৈ গাখীৰখিনি মই উতলাই লওঁ। ইয়াত মই এচামুচ নেমুৰ ৰস দি দিছোঁ, যিটো মই ভিডিঅ'ত দেখুওৱা নহ'ল। এইদৰে দি লৈছোঁ। এয়া দেখিছেনে গাখীৰখিনি অকণমান পতাৰ দৰে হৈছে। এতিয়া ইয়াতে গাখীৰ যিমান দিব আপোনালোকে সিমানটো জোখত মই এয়া চুজি দি দিছোঁ। এইখিনি দেখিছেনে চুজিখিনি ডাঠ হৈ আহিছে। এতিয়া মই গেছ অফ কৰি নমাই লওঁ। এইদৰে একগোট হৈ যাব, তেতিয়াই জানিব এইখিনি হৈ গৈছে বুলি। এয়া মই থাল এখন লৈছোঁ। ইয়াতে এয়া চুজিখিনি মই নমাই লৈছোঁ। ইয়াত মই এচামুচ জোখত এয়া আটা দি লৈছোঁ। এয়া 1 পিঞ্চ চৌদা দি দিছোঁ। আমি খোৱা চৌদাটো দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মঠি ল'ব লাগিব। একেবাৰে মিহি হোৱালৈ মঠিব লাগিব, কোনো ধৰণৰ গোটা যাতে নাথাকে। এইখিনি মই ভালদৰে মঠি ল'লোঁ। এইদৰে এয়া দেখিছেনে এইটো জোখত হৈ যাব। এইটো জোখত এতিয়া মই ইয়াৰে পিঠা বনাই যাম। চুজিখিনি আপোনালোকে বেছি ঠাণ্ডা কৰি নল'ব, অলপ গৰম হৈ থাকোঁতে মঠি ল'ব। বেছি ঠাণ্ডা হ'লেও গোটা গোটা হৈ যাব। এইদৰে প্ৰথমতে লাডুৰ দৰে কৰি ল'ম। এয়া দেখিছেনে এইদৰে এটা হৈয়ে গ'ল। এইদৰে ল'ব। এইদৰে মই গোটেই পিঠাকেইটা ৰেডি কৰি লওঁ। এয়া মই পিঠাকেইটা এইদৰে ৰেডি কৰি ল'লোঁ। এয়া মই গেছত কেৰাহী এখনত ৰিফাইন দিছোঁ। ৰিফাইনখিনি ভালদৰে গৰম কৰি ল'ব। ইয়াত মই 2 চামুচ জোখত ঘি দি দিম। আপোনালোকে ইচ্ছা কৰিলে ঘিটো ভাজিব পাৰে। এইদৰে অলপ ঘি দিলে পিঠাকেইটা খাবলৈ আৰু বেছি সোৱাদ লগা হয়।
ঘি থাকিলে দিব আৰু নাথাকিলে নিদিলেও কথা নাই। এতিয়া মই পিঠাকেইটা এইদৰে দি গৈছোঁ। তেলটো ভালদৰে গৰম কৰি ল'ব, লৈ গেছৰ ফ্লেমটো ল' টু মিডিয়ামত দি দিব। এক দুই মিনিট সময় এইদৰে মই থৈ দিম। এতিয়া মই 2 মিনিটমান সময় আপোনালোকে এইদৰে থৈ দিব। এতিয়া এইদৰে লুটিয়াই দি দিছোঁ। টেষ্টি পিঠা আপোনালোকে বনালে নিশ্চয় গমেই পাব। এইদৰে লুটিয়াই আকৌ মই 2 মিনিট সময় এইদৰে থৈ দিম। এয়া মোৰ ইলুটি সিলুটিকৈ ভালদৰে ভাজি লোৱা হৈ গ'ল। এয়া দেখিছেনে? এতিয়া মই নমাই ল'ম। এয়া মই পিঠাকেইটা এইদৰে ভাজি নমাই ল'লোঁ। এয়া দেখিছেনে? এইদৰে হৈ যাব। এতিয়া মই ইয়াৰে এইদৰে দুটা ভাগ কৰি লৈছোঁ। এয়া দেখিছে? প্ৰথমতে ৰেডি কৰি থৈ দিয়া গাখীৰখিনি এয়া এইদৰে প্ৰথমতে ৰেডি কৰি ল'ব। এয়া ঠাণ্ডা হৈছে অলপ। এতিয়া ইয়াৰে অলপ চামুচখনেৰে এইদৰে লৈ লৈছোঁ। হাতত অলপ ঘি লগাই ল'ব যাতে লাগি নধৰে। এয়া দেখিছে? একেবাৰে সহজতে এইদৰে আপোনালোকে টেষ্টি পিঠা এটা বনাব পাৰিব। একেবাৰে মিঠাইৰ টেষ্ট পাব। এয়া দেখিছেনে? এয়া এটা হৈয়ে গ'ল। আৰু এটা দেখাই দিছোঁ। এইদৰে দুটা ভাগ কৰি ল'ব। ইয়াৰে চামুচখনেৰে মই এইদৰে লৈ লৈছোঁ। এইদৰে এয়া দেখিছেনে? এইদৰে লৈ ল'ব। লৈ মাজতে এইদৰে দি দিব। এইদৰে মই গোটেই পিঠাকেইটা ৰেডি কৰি লওঁ। আপোনালোকে এইটো মিঠাই বুলিও ক'ব পাৰিব। ইমান সোৱাদ লগা হয়। পিঠা নহয়, মিঠাইৰ টেষ্ট পাব আপোনালোকে। এয়া দেখিছে? এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। এয়া দেখিছেনে? কিমান ধুনীয়া হৈছে। অতি সোৱাদ লগা হয়। আপোনালোকে বনাব, একেবাৰে সহজতে বনাব পাৰিব। এয়া দেখিছে? ইমান ধুনীয়া হৈছে। আপোনালোকে পাকঘৰত থকা কম বস্তুৰে এইদৰে বনাব পাৰিব। এয়া দেখিছেনে? টেষ্টি পিঠা। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।